রাম আমার পরম গুণ। নমো ভগবতে বাসুদেবায়। জন্মনস্যায়তোऽন্যয়দিতরতে চট্টে চ বিজ্ঞাচরৎ তেনে ব্রহ্মা হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরায়। তেজো মৃদং যথা বিনিময়ো যত্ততি সগ্রমিষা ধন্যস্য ন সদনিরস্তকহকং সত্যং পরম ধীমহি। ধর্মপর্জিতা কর্তব্যবস্তু পরমো নিমৎস্য চরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়োমূলনম। শ্রীমদ্ভগবতে মহামুনি কীটে কিং वा পরरीश्वরः চৈদ্রহৃদয়বর্ধতে যত্র কীটিবে শুশুভে তৎক্ষণাৎ। নিগমাকল্পতরো গলিतं ফলং চোকামুখস্মিতদ্রব সংযুতম পিয়ত ভাগবतं রসমলয়ং মুহুর্মুহুরসিকা ভুবি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি, ভকত বৈষ্ণৱ পাক বান্ধৱ আই সমস্ত, নলবাৰী গাঁৱৰ এই পুণ্য নামঘৰত ধাৰাবাহিকভাৱে ক্ৰমশ আমি আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত ইতিমধ্যেই প্ৰথম স্কন্ধৰ পাঠ আৰু পৰ্যালোচনাৰ অন্ত হৈছে। আজি দ্বিতীয় স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱাভাগি অন্তিম পাঠ প্ৰথম স্কন্ধত আমি এটা কথা জনাইছিলোঁ, জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰস্বৰূপ গংগাৰ তীৰলৈ অনন্য সুন্দৰ ৰূপত নিত্যৰত হৈ কেৱল গোবিন্দৰ গুণ কীৰ্তন কৰি কৰি যেতিয়াই শুকদেৱ ভগৱান গংগাৰ পাৰত উপগত হৈ গ'ল, শুকৰ চৰণৰ আশীৰ্বাদ পাণ্ডৱৰ নাতি পৰীক্ষিতে যেতিয়াই ল'লে, পৰীক্ষিতৰ মনৰ সমস্ত দুখ তাপ সন্তাপ দূৰ হৈ গ'ল। আমি আপোনাসৱক জনাইছিলোঁ যে প্ৰথম স্কন্ধ হ'ল গুৰুৰ গভীৰ জ্ঞান ভক্তি আৰু ঈশ্বৰ তত্ত্ব। দ্বিতীয় স্কন্ধ গুৰুৱে শিষ্যক দিয়া আশীৰ্বাদ, অৰ্থাৎ গুৰুৱে যি আশীৰ্বাদ শিষ্যক দিছে সেয়াই হ'ল দ্বিতীয় স্কন্ধ। গতিকে প্ৰথম স্কন্ধৰ শ্ৰৱণ কীৰ্তনৰ তত্ত্বৰে আমি গুৰুৰ চৰণ পালোঁ। দ্বিতীয় স্কন্ধৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ দ্বাৰা আমি গুৰু ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম। প্ৰথম অধ্যায় পদ মহাভাগৱত ধৰ্ম। জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল। হে যুগ যুগাদিৰো হৰি নাম
মাধৱ কণিতে সুমৰিও নৰ নিৰন্তৰে চিতে কৃষ্ণ কথা অমিত্ৰ পিয়াসা বধানে কৰিও যতন যাবে নতোচা ৰৈ প্ৰাণে এই ঘোৰ কলি যুগে মল মতিম নৈশ্বৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তন পৰ এ শৰীৰত আছে কলি কৃত মল হে গুচুক প্ৰথমে কৰা হৰিহ ৰি ঘোষ কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ কৰণী গদতি এ দ্বিতীয় স্কন্ধৰ কথা শুনি চোকে নৃপতিৰ প্ৰশ্ন পাছে শুনিম নিশুকে কৃষ্ণ পদ পংকজক হৃদয় দিলান্ত সিদ্ধান্ত তাঙ্ক সাধুমা কৰি দ্বিতীয় স্কন্ধ মূল সংস্কৃতৰ পৰা পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে। প্ৰথম স্কন্ধৰ পদ নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। গুৰুজনাই দ্বিতীয় স্কন্ধৰ পদ আৰম্ভ কৰোঁতেই ভাগৱত স্বৰূপ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰই আমাক যি আনন্দময় ভকতিৰ তত্ত্ব দিব বা দান কৰিব, এই আনন্দময় ভকতিৰ তত্ত্ব আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ পৰা আমি প্ৰত্যেকেই লাভ কৰিব পাৰিম। আৰু তাৰ কাৰণে আমিও ভক্তিৰ এক গভীৰ ভাৱনাত আমি নিজক যাতে আমি ৰমণ কৰাই ল'ব পাৰোঁ, সেইটো কাৰণে তেখেতে পদ আৰম্ভ কৰিছে
জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। হে কৃষ্ণদেৱ, তোমাৰ জয় জয়কাৰ, তোমাক স্মৰণ কৰি ভাগৱতৰ পদ নিবন্ধন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই ভাগৱত অমৃত যিসকলে শ্ৰৱণ কীৰ্তন কৰি পান কৰিব বিচাৰিছে, সেই সকলেও হৃদয়ত তোমাক স্মৰণ কৰক, কৃষ্ণ বুলি, ৰাম বুলি। সুমৰিও হেনয় পৰমানন্দ মাধৱক নিতে। সেইজন পৰম আনন্দময় কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তে কৃষ, কৃষ মানে কি? হা? কৃষি, খেতি, হয়নে? কৰ্ষণ। গতিকে কৃষ্ণ বস্তুৰ কৰ্ষণ হ'ব লাগিব। ক'ত? আমাৰ এই দেহৰূপী উৰ্বৰ ভূমিখনত। ভূমি কি? পঞ্চভূতৰ আমাৰ এই দেহটো। এই পঞ্চভূতৰ দেহটোত যেতিয়া আনন্দময় কৃষ্ণৰ কৰ্ষণ হ'ব, তেতিয়া কি হ'ব? দেহটো চৈতন্যতাৰ প্ৰমাণ কিহে দিব? আমাৰ কণ্ঠ শক্তি আছেনে নাই? বাক শক্তি আছেনে নাই? আমাৰ সোধে কি বুলি? অন্তিম সময়ত মাত কথা আছেনে বাৰু? হয়নে বাৰু? সেইটো কাৰণে বাক্যৰ শক্তিটোৱেই হ'ল ভগৱন্তৰ শক্তি, ঈশ্বৰৰ শক্তি। মা মানে লক্ষ্মী, ধপ মানে স্বামী। মা কি? মা হ'ল মায়া। এই মায়ানো কি? এই জন্মৰ পৰা মৃত্যুলৈকে কেইটা চেহেৰা সলাব, কিমান ৰং সলাব, কিমান বৰণ সলাব, হয়নে? চুলি গজিব, সৰিব, পকিব, হয়নে নহয়? হা? এইটো কাৰণে লক্ষ্মী মাতা ৰূপী আমাৰ এই দেহটো এক মায়া। এই মায়া দেহটোক ধৰি আছে কোনে? ধপ। ধপ মানে যিজনে সকলোকে ধৰি থাকে, আত্মা ঈশ্বৰ। এইটো কাৰণে কি বুলি কৈছে? যে হেনয় পৰমানন্দ মাধৱক নিদে। এই মা ৰূপী লক্ষ্মীময় দেহটোক ধপ ৰূপী জগত ব্ৰহ্মাণ্ডক ধৰি থকা ঈশ্বৰ কৃষ্ণই কেনেকে ধৰি আছে? আমাৰহে হৰ্ষ বিষাদ এইবিলাক আছে, তেওঁৰ সদায় আনন্দই আনন্দ। তেওঁৰ আনন্দৰ কোনোদিন শেষ নাই। কিয়? তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ। যিজনৰ আনন্দ অখণ্ডিত, কোনোদিন শেষ নহয়, কোনোদিন অন্ত নহয়, সেই আনন্দময় তত্ত্বটোৰ নাম কি? পৰমানন্দ। গুৰুজনাই আমাক এই দেহটোতে থকা আত্মাৰূপী ঈশ্বৰক স্মৰণ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে যে হে ভকত বৈষ্ণৱ সমস্তজনেই স্মৰণ কৰক। এই দেহটোক চৈতন্য কৰি ৰখা আত্মাৰূপী পৰমানন্দ পৰম তত্ত্ব কৃষ্ণ, এই মায়াৰূপী লক্ষ্মীময় দেহটোক ধৰি থকা পৰমাত্মাৰূপী স্বামী দৈৱকী নন্দন কৃষ্ণ। সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। হে জীৱশ্ৰেষ্ঠ নৰ, এক চিত অৰ্থাৎ আত্মাক, পৰমাত্মাক, ঈশ্বৰ তত্ত্বত কায় বাক্য মন এক কৰি কেৱল আত্মা সুখ আৰু আনন্দৰ কাৰণে ৰাম কৃষ্ণ হৰি মাধৱ পৰমানন্দ কৃষ্ণ এই পৰম পবিত্ৰ নামেৰে আমি হৰিক তাকে স্মৰণ কৰি লওঁ। কৃষ্ণ কথা অমৃতক পিয়া সাৱধানে। গুৰুজনাই আমাক এইটো উপদেশ দিছে।
সাৱধান বুলি কওঁতে ভয় লাগিবই, হয়নে বাৰু? কথা শুনিবলৈ সাৱধান হ'ব লাগিব। কেনেকে সাৱধান হ'ব লাগিব? পৰীক্ষিত নৃপতিক যেতিয়া গংগাৰ পাৰত সপ্তম দিৱস যেতিয়া সম্পূৰ্ণ হৈছে, তেতিয়া জন্মেজয় আদি ৰজাসকলে তাত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। কি নিৰাপত্তাৰ ব্যৱস্থা কৰিছে? যে এটা পৰুৱাও তাত সোমাব নোৱাৰিব। দ্বাদশ স্কন্ধত আছে এয়া। সেই সৰ্বযজ্ঞ পতা জন্মেজয়ে পৰীক্ষিত নৃপতিৰ এনেকুৱা এটা নিৰাপত্তা বেষ্টনী ৰচনা কৰিছে যে তাত এটা পৰুৱাও সোমাব নোৱাৰিব, হয়নে? পিপৰা এটা সোমাব নোৱাৰা বুলি লিখা আছে, হয়নে নহয় বাৰু? এই যে কৈছে আমাক গুৰুজনাই যে কৃষ্ণ কথা অমৃত পিয়া সাৱধানে, হয়নে? আমি কৃষ্ণ কথাৰ ৰসময় অমৃত পান কৰোঁতে আমাৰ মনত, আমাৰ ভাৱত, আমাৰ চিন্তনত এই পৰীক্ষিত নৃপতিৰ ওচৰলৈ যেনেকৈ এটা পৰুৱাও সোমাব পৰা নাছিলে, তালৈও কোনো চিত্ৰ সোমাব নোৱাৰিব লাগিব। আমাৰ মনৰ ভাৱ তোলে, চিন্তন তোলে। যদি আমাৰ মনৰ একাগ্ৰতা কৃষ্ণ কথাৰ পৰা যদি কেনেবাকৈ আঁতৰি যদি কেনেবাকৈ বেলেগলৈ গুচি গৈছে, আমি বহি আছিলোঁ বৈকুণ্ঠ দুতয়ত, সঞ্চয় হৈ গ'ল পাপ। ইয়ালৈ নহাসকলৰ কিন্তু পাপ নাই হোৱা, অহাসকলৰ হ'ল। কৃষ্ণ কি হৈছে? আই কওকচোন, ক'ৰ পৰা আহিছে আপুনি? অঁ, আহক আহক আহক, কৃষ্ণ আহক, আহক 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 আই, কৃষ্ণ 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 কৃষ্ণ, আহক আই, আহক আহক, কৃষ্ণ। আমি সেৱা জনাইছোঁ, আহক আহক, কৃষ্ণ কৃষ্ণ কৃষ্ণ। অ' হৰি, অ' ৰাম, কৃষ্ণ কৃষ্ণ। হে ৰাম, হে কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি, এ ঐশ্বতৰ কিংকৰ কৰ নিগদতি, এ দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, হে নৃপতিৰ প্ৰশ্ন পাছে এ শুনি মুনি সুকে, এ কৃষ্ণ পদ পংকজক এ হৃদয়ত ধৰি, এ দিলন্ত সিদ্ধান্ত তাংক এ সাধুৰ বাদ কৰি, এ ধন্য ধন্য নৰপতি, এ মতি উত্তম তোমাৰ, এ পচিলা হাজিতো কথা সংসাৰতে এ মুখ্যৰ সাধন ইটো, এ জগতৰে সি, এ লোভে লমকুতি যিটো, এ তাহাৰ বাঞ্চি, অনাহি জ্ঞান যাৰ জাতি, এ ধৰ্ম মাত্ৰ কৰে, এ নিতে বলি বিশ্ব পাঞ্চ, হে যজ্ঞ আচৰে, এ তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যা।
এ হরি বিমুখর হুয়ে এ ব্যর্থে আয়ুপা ও দিন ভইলে ধন কুটুম বড় চিন্তা করে ও নিদ্রাস্তিয়া লাপে রাত এ তিরু আয়ু হরে এ মিছা বিষয়ক মাত্র করৈ অভিলাষ এ যিহেতু নেদেখে নৰে হে আপোনাৰ না এ হেন জানি যাৰ ইচ্ছা এ মুখ্যক সৰ্বদা এ পৰীক্ষিততে বে শুনি এ বেক কৃষ্ণ কথা অদিবে চিত্ৰ কৃষ্ণ গুণ এ নাম কীৰ্তনত এ কৃষ্ণ দেখে পাদ পদ্ম এ স্মৰিবে মন অ নাৰায়ণ স্মৰণেহে পৰম মংগল ও এহি মানে জীৱন্ততে এই জন্মৰ সামফল এ অন্তকালে হৰি স্মৰে এ যিটো ভাগ্যৱন্ত এ তাহাৰ মহিমা কহি এ কোনে পাৱে অন্ত এ যিটো ব্ৰহ্মময় দেখে এ জগত নিখিল এ যত পাপ পুণ্য সমস্তে নিবৰ্তিল বজাওক কৃষ্ণ এ হৰিৰ কথাটো তাৰ এ ৰতি বিশ্ৰাম এ সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম এ সদায় মুখত নেৰৈ হে ৰাম কৃষ্ণ নাম এ বুলিবা পূৰ্বত কিনো এ কহিলা হামুনি ও ইটো কথা একো পৰো এ সতনতো শুনি এ শুনা সাৱধানে আৰু অনিপতি উত্তৰ এইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠ পৰম পবিত্ৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ যেতিয়াই চৰণ পালে গুৰুক যেতিয়া তেখেতে প্ৰশ্ন কৰিলে যে মুমুক্ষু জীৱ হৈ মই কি কৰিলে মোৰ সদ্গতি হ'ব তেতিয়া গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক জনালে যে যিটো ব্ৰহ্মময় দেখে জগত নিখিল জাত পাপ পুণ্য সমস্ততে নিবৰ্তিল যিজনে হে পৰীক্ষিত নৃপতি এই জগতখনক ব্ৰহ্মময় দেখিছে ঈশ্বৰময় দেখিছে যিজনে এই জগতৰ প্ৰতিটো বস্তুতেই ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে বুলি অনুভৱ কৰিছে আৰু যিজনে প্ৰতি মুহূৰ্তত ভগৱন্ত প্ৰভুক হৃদয়ত অনুভৱ কৰিব পাৰিছে কি হ'ব যে শৰীৰৰ কথাটো তাৰ ৰতি অবিশ্ৰাম সেইজনৰ সদায় মংগলমৰ হৰিৰ কথাতেই ৰতিবা মন কাৰ যিজনে এই জগতক ঈশ্বৰময় দেখিবলৈ আৰম্ভ কৰিছে এটা পৰীক্ষিত নৃপতিয়ে জগতক ঈশ্বৰময় দেখিলে কেনেকৈ দেখিলে
যেতিয়া ৬০,০০০ ঋষি আহি গংগাৰ পাৰত উপগত হ'ল, পৰীক্ষিত নৃপতিয়ে প্ৰত্যেক ঋষিজনকেই অন্তৰেৰে ভক্তি আৰু শ্ৰদ্ধা ভাৱেৰে কি বুলি ভাবিছে যে আপোনাসৱ মোৰ কাৰণে ঈশ্বৰ স্বৰূপ। মোৰ জীৱনৰ অন্তিম সময়ত আপোনালোকে আহি মোক যে সংগ দিছে, আপোনালোকৰ সংগই মোৰ অভিসম্পাত আৰু মৃত্যুৰ ভয় এই সমস্তখিনি মোৰ পৰা আঁতৰ কৰিছে। গতিকে হে ঋষি সমস্ত, এই জগতখনেই হৰিময় আৰু আপোনালোকে অন্তিম সময়ত আহি মোক যে সংগ দিছে, সেইটো কাৰণে মই ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ কৃপা লাভ কৰিছোঁ বুলি মোৰ অনুভৱ হৈছে। আৰু অন্তিমত যেতিয়া গুৰু ভগৱান শুকৰ আগমন হ'ল, শুকৰ চৰণ ধুৱাই চৰণৰ জল পৰীক্ষিতে শিৰত লৈ যেতিয়াই কায় বাক্য মন গুৰুৰ চৰণত তেওঁ অৰ্পণ কৰিলে, তেতিয়া পৰীক্ষিত নৃপতিয়ে শুকদেৱ গুৰু ভগৱানক জনাইছে যে ঋষিৰ অভিসম্পাত মোৰ কাৰণে আৰু এতিয়া অভিসম্পাত নহয়। আপোনাৰ দৰে মুনিসকলৰ মাজত মুনিন্দ এজন শ্ৰেষ্ঠ পৰম বৈষ্ণৱৰ মই যে চৰণ পালোঁ, ঈশ্বৰ কৃষ্ণই আপোনাক মোৰ ওচৰলৈ পঠাইছে এই ভাগৱত অমৃত মোক পান কৰি মোক উদ্ধাৰ কৰিবৰ নিমিত্তে। আৰু গুৰু ভগৱান শুকে শিষ্য পৰীক্ষিত নৃপতিক কৈছে, কি বুলি কৈছে যে হে পৰীক্ষিত নৃপতি, তুমি ভগৱন্ত কৃষ্ণৰ অমৃতময় কথা শ্ৰৱণ কৰিম বুলি যেতিয়া তুমি মনেৰে ভাবিছা, তুমি এই জগতখনক হৰিময় ৰূপত এবাৰ চাই লোৱা। ব্ৰহ্মাণ্ডখনকেই তুমি ঈশ্বৰ মূৰ্তি বুলি ধৰি লোৱা। প্ৰতিটো বস্তুতেই ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে বুলি তুমি হৃদয়ত অনুভৱ কৰি লোৱা। অৰ্থাৎ ভাগৱত ধৰ্মই জগতৰ প্ৰতিটো বস্তুতেই প্ৰতিটো কণাতেই ভগৱন্ত প্ৰভু কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমাক অনুভৱ কৰিবলৈ আমাক শিক্ষা দিছে। হে ৰাম, এ হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, এ সদায় মুখত নেৰৈ হে ৰাম কৃষ্ণ নাম। যিজনৰ হৰিৰ কথাত সদায় ৰতি, যিজনে এই জগতখন ব্ৰহ্মময় দেখিছে, কি বুলি কৈছে, সেইজনে তেওঁ মুখপদ্মৰ পৰা ৰাম কৃষ্ণ নাম কেতিয়াও এৰি নিদিয়ে। তেওঁ মুখেৰে হৰিৰ স্মৰণ ৰাম কৃষ্ণ নাম সৰ্বদা হৈ থাকে। হেৰি তেওঁ ধূপ কেইডালমান জ্বলাই অকণমান হেৰি কৰি দিয়কচোন, তো আশত খাওক, আইসকল যাওক, আইসকলে আহিছে, তেওঁ ভাগৱত শুনিবলৈ আহিছে, নহয় জানো বাৰু? হে ৰাম, হে বুলিবা পূৰ্বত কিনো, হে বুলিবা পূৰ্ব কিনো, এ কহিলা হামুনি, ওইটো কথা এক পুরু এ হতনতু শুনি। পৰীক্ষিত নৃপতিয়ে কৈছে, হে মুনি শ্ৰেষ্ঠ, হে মোৰ গুৰু ভগৱান, আপুনি যিটো কথা কৈছে মই কোনো পুৰুষতেই কোনো ভকত বৈষ্ণৱতেই মই এই কথা শুনিবলৈ পোৱা নাই। কিয়? সেই কথা কেৱল শুকদেৱ ভগৱানে পাইছে। কাৰ পৰা পাইছে? তেখেতৰ পিতৃগুৰু বেদব্যাসৰ পৰা। হে নাম, এ শুনা সাৱধানে আৰু হে নৃপতি উত্তৰ, ঐটো মহাভাগৱত এ শাস্ত্ৰ বৈকুণ্ঠৰ। তুমি কোনো পুৰুষতে কেনেকে শুনিবলৈ পাবা? হেৰা নৃপতি পৰীক্ষিত, এই শাস্ত্ৰ কোনো পুৰুষত এই জগতত নাছিলেই। ক'ত আছিলে? এই শাস্ত্ৰ বৈকুণ্ঠত আছিলে। বৈকুণ্ঠত কোন থাকে? বৈকুণ্ঠত থাকে বৈকুণ্ঠপতি। বৈকুণ্ঠপতিৰ হৃদয়ৰ তত্ত্বই হ'ল এই ভাগৱত। সেইটো কাৰণে কৃপা কৰি ভগৱন্ত প্ৰভুৱে এই ভাগৱত পৰম পবিত্ৰ ভক্ত বৈষ্ণৱৰ কাৰণে আগবঢ়াইছে। হে ৰাম,
এ আতে মহাধর্ম একে এ নামে হে প্রখ্যাত এ শ্রবণ মাত্রকে করে হে কৃষ্ণ সাক্ষাৎ এ পূজা নমস্কার ধ্যান এ সমস্তে দুষ্কৰ এ হৰি গুণ নাম ধৰ্ম এ মহা সুখকৰ হে ৰাম এ স্ত্ৰী বাল্য বিধ সমস্তৰে অধিকাৰ ও চান্দালকো কৰৈ নৰে ও চান্দালকো কৰৈ নামে এতেখনে উদ্ধাৰ অ কলিৰ সন্ধ্যাত মই এ পহিলো পিতৃত হে তুমি মহাবৈষ্ণৱত হে কৰিব বিদিত এ প্ৰশ্নৰ উত্তৰ দেও এ হুয়ো সাৱধান অ কৃষ্ণৰ নামে হে জানা হে পৰম কল্যাণ কি বুলি কৈছে সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে কি বুলি কৈছে যে এই ভাগ শাস্ত্ৰ বৈকুণ্ঠত আছিলে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ মূল তত্ত্বই হ'ল ভগৱান কৃষ্ণৰ নাম গুণ আৰু তুমি মোক যি প্ৰশ্ন সুধিছিলা মই এতিয়া ভাগৱত শাস্ত্ৰত পোৱা সেই তত্ত্ব কথাৰে সৈতে মই তোমাক এতিয়া তাৰ উত্তৰ আগবঢ়াম হে ৰাম হে নামে সবে সাধে যাৰ ও যেন অভিলাষ ও জীৱা মুখ্য চাৱৈ বৈকুণ এথত দেন্তবা অজ্ঞানৰ নামে সে জানি এ বাহা মহাফল এ নাহিকে নামত পৰে হে পৰম মঙ্গল কৃষ্ণ 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 অ চাৰিও বেদৰ সাৰ অ এহিকে নিশ্চয় অজানি পৰীক্ষিত তুমি এতে যি সংশয় কৃষ্ণ 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 কৃষ্ণই আমি সেৱা জনাইছোঁ আমাৰ যদি কিবা অপৰাধ হৈছিলে মোৰ এইখন কৰোঁ মই সুধিছোঁ দেই বেয়া নাপাব আমি আসনত বহি থকাৰ কাৰণে সুধিছোঁ দেই কৃষ্ণ কৃষ্ণ আমি সেৱা জনাইছোঁ দেই দেই কৃষ্ণ আই কৃষ্ণ 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 আমি আপোনাৰ চৰণত সেৱা জনাইছোঁ হৰে ৰাম কৃষ্ণ 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 নম কৃষ্ণ পাঠ আৰম্ভ কৰোঁ দেই কৃষ্ণ হে ৰাম হে নামে সবে সাধে যাৰ ও যেন অভিলাষ
অজিবা মুখ চাৱৈ বৈকুণ এথত দেন্তবা অজ্ঞানৰো নামেহে জানি বাহা মহাফ নাহিকে নামত পৰে হে পৰম মংগল হে চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় হে জানি পৰীক্ষিত তুমি হে তেজী মুসংশয়। পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কৈছে যে মই তোমাৰ যি শাস্ত্ৰৰ কথা এতিয়া তোমাক কম, এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। হৰি ৰাম কৃষ্ণ গতিকে নামে সবে সাধে যাৰ যেন অভিলাষ। কি বুলি কৈছে পৰীক্ষিত নৃপতিক? যে ভগৱন্ত প্ৰভুৰ নামে তোমাৰ মনৰ সমস্ত সৎ অভিলাষ পূৰ কৰিব। পৰীক্ষিত নৃপতিক কৈছে। এই হেৰি যে তেওঁলোকৰ মাক দেউতাকক কওকচোন, ভাগৱতত চাকি বন্তিত এগছ দি পেলাই হেৰি কৰিবলৈ আগবঢ়াবলৈ তেওঁ আহি গৈছে নহয় জানো? নহয় না, কাইলৈকে দিব। আপোনালোকে কাইলৈ ভাগৱতৰ অগ্ৰত চাকি বন্তি ধূপ কলিতা দি দিব দেই। আপোনালোকে সেৱা এটা লৈ যাওক নহয় জানো? কৃষ্ণ ভগৱন্তে কৃপা কৰিব। কৃষ্ণ হৰি কৃষ্ণ। তেৰা সমস্তয়ো বৈকুণ্ঠৰ এই নাম বস্তুকেই ভাল পায়, হয়নে বাৰু? এই ভাগৱত বস্তুকেই তেওঁলোকে ভাল পায় আৰু এই শ্ৰদ্ধা ভক্তি আৰু সেৱা কৰি গৈছে, হয় নহয় বাৰু? এতিয়া গাঁৱৰ ভকত বৈষ্ণৱ নাহে, হয়নে? এতিয়া মহামায়া আহি দেখাইছে কিয়? সকলোৰে হৃদয়ত মায়া বাস কৰি আছে, ঈশ্বৰৰ কথা শুনিবলৈ কাৰো সময় নাই, চব মায়াত আবদ্ধ হৈ আছে, হয়নে? সকলো মায়াত আবদ্ধ হৈ থকাৰ কাৰণে তেওঁ কষ্ট পাই পেলাই আহি দেখুৱাইছে, বুজি লওক এতিয়াও, হয়নে বাৰু? এই ঠাইখনতেই ভগৱন্তৰ গুণ কীৰ্তন আজি দুসপ্তাহ ধৰি চৰ্চা হৈছে। সেৱকী গৃহস্থ ঘৰত সোমাই সোমাই আছে, এই ভাগৱত পাণ কৰিবলৈ অহা নাই, হয়নে? তেওঁ প্ৰত্যেকৰে লগতেই আছে মায়াৰ ৰূপত, প্ৰত্যেকৰে লগতে আছে ঈশ্বৰ ৰূপত, হয়নে নহয়? তেওঁৰ লগত থকা আত্মাই কষ্ট পাই আছে, সেইটো কাৰণে ইয়াত আহি এয়া কৰিছে। আমাক কোষ কৰা নাই একো, দেখিছে নাই? কাৰণ মই চিনি পোৱা নাই ন, কি হৈছে চিনি পোৱা নাই, সেইটো কাৰণে সুধিবই লাগিব, হয় নহয় বাৰু? আৰু ধৰক তেওঁ চাদৰ মেখেলা পিন্ধিও ধৰক অহা নাই, গতিকে নামঘৰটো ধৰক তেনেকৈ অনুমতি দিবলৈ আমাৰ অসুবিধাও হয়, নহয় জানো বাৰু? হয় নহয় বাৰু? সেইটো কাৰণে বুজি পাইছে কথাটো, সুধিছে। কিন্তু আমি জীৱৰ ৰূপত সকলো ঈশ্বৰ তত্ত্ব, হয়নে বাৰু? আৰু আসনত ধূপ দীপ জ্বলাই ইমান ধুনীয়াকৈ সেৱা সৎকাৰ কৰি, আৰু আপোনালোকৰ এই দেউৰী বাপজনা বা হেৰি এই বাপজনাই আপোনালোকৰ সন্ধ্যা দবাভাগ বজাইছিলে নাই? সন্ধ্যা বজাইছিলে। আজিৰ পৰা ভাগত আৰম্ভ হোৱাৰ আগে আগে দবা বজাই দিব। তেখেতে আহি দবা বজাইছে, দেখিছেনে? বুজি পাইছেনে বাৰু কথাটো? এই দবাটো দেৱবাদ্য, হয়নে? জগতৰ অমংগল অশুভবিলাক এই দবাটো আঁতৰ কৰে, হয় নহয়? সেইটো কাৰণে ভাগৱত আপোনালোকে অকণমান সোনকালে আহিব, আৰম্ভ কৰোঁতেই যাতে দবাটো আপোনালোকে বজায়, হৰি ৰাম কৰোঁতে যাতে দবাটো বজায়। আমি ধৰক আপোনালোকৰ অনুষ্ঠান ভাগত এজন সেৱকীহে, আপোনালোকে এইটো কৰক, এনেকৈ কৰক, আমি এনেকৈ আজ্ঞা কৰিব নোৱাৰোঁ, কাৰণ আমি সেৱকীৰ আসনতে বহিছোঁ, হয় নহয় বাৰু? নহয় নহয়, আমি এজন একেবাৰে তলৰ আৰু একেবাৰে শেষৰ আৰু অজ্ঞানীৰো অজ্ঞানী, মুহমতিৰো মুহমতি। গতিকে আপোনালোকক আমি ঈশ্বৰ জ্ঞান কৰিছোঁ। এতিয়া ভাগৱত আৰম্ভ কৰাৰ লগে লগেই দবা বজাব লাগিব, পাৰি ন? বজাব লাগিব। কেলৈ বজাব লাগিব গম পাই? দেখিছে না, তেখেতে দবাটো নাই বজাৰ কাৰণে বজাই দিছে, মানে বাৰু
অঁ আৰু আপোনালোকে আপোনালোকৰ গাঁৱত বাৰ্তাটো দিয়ক, খবৰটো দিয়ক। নামঘৰত ভাগৱত চলি আছে, হয়নে? ইয়াত কোনো মাহ প্ৰসাদ চাহ তাহ একো ব্যৱস্থা কোনেও কৰিব নালাগে, অকল অকণমান ভাগৱত শুনিলেই হ'ল, হয়নে বাৰু? ভগৱন্তই আমাক এইকণ সুযোগ যে দিছে, এইটোৱে ডাঙৰ কথা, হয়নে? গতিকে এই মংগলময় হৰি সেৱাত যদি আপোনালোক আছে, আপোনালোকক কোৱা নাই দেই কথাষাৰ, হয়নে? গতিকে কাইলৈ কথাষাৰ জনাব। এইটো কোনে ক'ব লগা হৈছে চব কথাটো। দেখিছে ভকতক সেৱা কৰিলেতো আশীৰ্বাদৰ ভাগ দেখিছে কথাটো। তেওঁলোকে দেৱীসকলে দেৱতাসকলে তেওঁলোকে নিয়ম ভংগ নকৰে, হয়নে বাৰু? তেওঁলোক সদায় নিয়মতেই থাকে, হয়নে নহয় বাৰু? এই ভাগৱতৰ ঠাইকণলৈ অহা নাই, দিছে নে? সেইকণতে আহি ৰৈ দিছে। নাই নামাৰে, কেতিয়াও নামাৰে, সেইটো কেতিয়াও নকৰে। হা, সেইটো কেতিয়াও নকৰে। আমি তেওঁ ভিডিঅ' কৰা নাই নহয়, নাই নকৰে। নহয় আমি তেওঁৰ ভিডিঅ' কৰিছোঁ জানো? হা, এইটো ভিডিঅ' যদি কৰিবলৈ হয় ভাইৰেল হৈ যাব, হয়নে নহয়? কিন্তু আমাৰ সেইটো উদ্দেশ্য নহয়, আমাৰ উদ্দেশ্য ঈশ্বৰ সেৱাহে, হয়নে নহয়? হা, আমি যাতে ভগৱন্তৰ চৰণ সেৱাহে কৰিব পাৰোঁ, তাতকৈ আমাক বেলেগ একো নেলাগে। আৰু তেওঁ ভক্তি ভাৱনাৰে আহিছে, হয়নে বাৰু? কিন্তু আমাক আকৌ প্ৰথমতে অকণমান ক্ৰোধ কৰিছিলে আকৌ, সেইটো আমি গম পাইছোঁ। কিন্তু এইটো ক্ৰোধ কৰাটো আচলতে হা তাৰমানে নহয়, মই যেতিয়া চাদৰ মেখেলা পিন্ধা নাই যে বুজি পোৱা নাই কথাটো, আচলতে তেওঁ বুজি পাইছে এইটো কাৰণে। কথাখিনি নহয় এতিয়া আইসকল আহি গাত জোৰাই এনেকুৱা ধৰণৰ হেৰি কৰে। আমি আগতেও ক'ৰবাত এবাৰ নগাঁৱত ভাগৱত অনুষ্ঠান কৰি থাকোঁতে এগৰাকী মহিলা একদম বহুত আঁতৰৰ পৰা চিঞৰি আহিছে, বহুত আঁতৰৰ পৰা একদম চিঞৰি আহিছে, সকলোৱে ভয় খাইছে। তাতে বেলেগ ধৰণে চিঞৰি আহিছে। নাই আহি পেলাই একদম আমি পাঠ কৰি আছোঁ, তাৰ ওচৰতে আমাৰ ফালে চাই কৈছে, মই আহি গ'লোঁ কৈছে। যে মই ভগৱন্তৰ চৰণলৈকে আহিছোঁ। তাৰপৰা অলপ সময় তেনেকৈ বাগৰি হেৰি কৰিলে, আৰু তাৰপাছত বহি লৈ ভাগৱত শ্ৰৱণ কৰিলে। এই ভাগৱত শ্ৰৱণ কীৰ্তনটো কিমান মংগলময় বস্তু আমি সেইকণ হৃদয়ত অনুভৱ কৰিলেই হ'ল। মায়া আদি সমস্ত অসন্ত বুলি কৈছে নহয়, কৈছেনে নাই? হা, মায়া আদি সমস্ত অসন্ত, তেওঁলোক স্থিৰ নহয়, অস্থিৰ। কিন্তু অস্থিৰ মায়াকো কিহে শান্ত কৰে? ভগৱন্ত পুৰুষ, পৰম পুৰুষে, পৰম পিতাই, আৰু তেওঁৰ পবিত্ৰ ৰূপেই কি? এই পাংময় মূৰ্তি ভাগৱত। ইয়াত ভগৱান বিৰাজমান হৈ আছে, এই কথাটো আমি অনুভৱ কৰিব লাগিব, হয়নে বাৰু? সেই কথাষাৰ আমি অনুভৱ কৰিব লাগিব। আৰু এইটো এটা এক্সিডেণ্ট নহয়, ভগৱানে এইটো তেওঁৰ মহিমাহে দেখাইছে। ভগৱানে সেইটো তেওঁৰ মহিমাহে দেখাইছে যে চোৱা, অখণ্ড মায়ায়ো তোমালোকে কৰা ভাগৱত শ্ৰৱণ কীৰ্তনত আহি আশীৰ্বাদ লয়, তোমালোকৰ মানুহে ইয়ালৈ আহিবলৈ ইচ্ছা নকৰে। দ্বিতীয় স্কন্ধ, গুৰুৱে দিয়া আশীৰ্বাদ ল'বলৈ আহি গৈছে, দেখিছে? কালি সত্য প্ৰমাণিত হৈছেনে কথাষাৰ? দ্বিতীয় স্কন্ধ, গুৰুৱে দিয়া আশীৰ্বাদ। এই আশীৰ্বাদ মহামায়ায়ো ল'বলৈ আহিছে। ক'ৰ পৰা আহিছে? আশীৰ্বাদ বিচাৰি আহিছে, হয় নহয়? গতিকে আমি নৰ হৈ এই ভাগৱত ভগৱন্তৰ চৰণৰ আশীৰ্বাদ আমি সৰ্বদা ভিক্ষা কৰিব লাগিব।
দ্বিতীয় স্কন্ধত ভগৱন্তই সমস্ত জীৱক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শুকৰ মুখপদ্মে এই ভূমিলে নমাই আনি পৰীক্ষিত নামৰ জীৱক উদ্ধাৰ কৰাৰ চলেৰে গোটেই জগতকে উদ্ধাৰ কৰি দিব বিচাৰিছে। কি বুলি ক'লে গুৰু ভগৱান শুকে? হে পৰীক্ষিত নৃপতি, মই তোমাক এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰত কম ভাগৱত ধৰ্ম, মহাভাগৱত কথা। তোমাক যি তাৰিব, তোমাক যি উদ্ধাৰ কৰিব, এয়া সাধাৰণ বস্তু নহয়, এয়া হ'ল ভাগৱত ধৰ্ম। এই ধৰ্মত প্ৰধান বস্তু বেদৰ দৰে মন্ত্ৰ নহয়, বেদৰ দৰে যজ্ঞ তব্ৰত নহয়। এই ভাগৱতৰ মূল তত্ত্ববস্তু হ'ল ভগৱান কৃষ্ণৰ নাম গুণ। যিজনে কৃষ্ণৰ নাম কায় বাক্য মন শুদ্ধ কৰি একান্তভাৱে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, হে পৰীক্ষিত নৃপতি, সেইজনে সাক্ষাৎ প্ৰত্যক্ষ অনুভূতিৰে সৈতে ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব। ইয়াত কোনো তোমাৰ সংশয় থাকিব নালাগে, কোনো শংকা থাকিব নালাগে। কিয় নালাগে? এইটো বেলেগ পুৰুষত কোনেও আজিলৈকে শুনিবলৈ পোৱা নাই। মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত এই পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাইছো। এই শাস্ত্ৰত প্ৰধান হৰিৰ তত্ত্বই হ'ল ভগৱন্তৰ নাম বস্তু, ভগৱন্তৰ নাম গুণ। এই নামৰ দ্বাৰাই জীৱৰ শুদ্ধি হ'ব, সদ্গতি হ'ব আৰু হৰিৰ ভকতি হ'ব আৰু ভগৱন্তৰ চৰণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। হে ৰাম, হে নামে সবে সাধে যাৰ, এ যে নয় অভিলাষ, হে জীৱা মুখ চাৱ বৈকুণ থতা দেন্তবা। নাম ভগৱন্তৰ ইমান শক্তিশালী আৰু মংগলময় বস্তু। তুমি বেদৰ কৰ্ম আদি কৰি যি বিচাৰিছিলা একো নাপালা। ঋষি সমাজকো কৈ আছে নৈমিক ক্ষেত্ৰত। কোনে? সুত ভগৱানে সুতে কৈ আছে। কি বুলি তেওঁলোকক আত্মবিশ্বাস আৰু প্ৰত্যয় জাগ্ৰত কৰিছে যে আপোনালোকে মুখ্য নাপালো বুলি ক'লে, এই এতিয়া যে ভগৱন্ত কৃষ্ণৰ পবিত্ৰ এই ভাগৱত শাস্ত্ৰ আপোনালোকে যে শ্ৰৱণ কৰিব, শুনোতেই আপোনালোকে মুখ্য লাভ কৰিব। যিটো বস্তুৰ পৰা আপোনালোক বঞ্চিত হৈছিলে, এই কথা শ্ৰৱণ কৰোঁতেই যি অভিলাষ কৰি এই হৰিৰ কীৰ্তন শ্ৰৱণ কৰে, সেই অভিলাষ পূৰ হ'ব। সেইটো কাৰণে ভাগৱতৰ এটা নাম কি? কামধেনু। কামধেনু মানে কি? অন্য গাইবিলাক দোহন কৰিব লাগে, তেতিয়াহে গাখীৰ দিয়ে। কামধেনু দোহন কৰিব নালাগে। কামধেনু অমৃতময় ঈশ্বৰৰ ৰসময় ভগৱতীৰ তত্ত্ব। মোৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ অমৃত পান কৰা, তুমি একো বিচাৰিব নালাগে, তোমাক যিমান দিব লাগে মই দি থাকিম। সেইটো কাৰণে নিবিচাৰিলেও যি গায়ে অমৃত দিয়ে, সেই দুখে বেদময় গাই নাম কি? কামধেনু। সেইটো কাৰণে সেয়াই হ'ল ভাগৱত। হে ৰাম, অজ্ঞানৰো নামেহে জানি বাহা মহাফল, ও নাহি কে নামত পৰে হে পৰম মংগল। জ্ঞান আৰু জানিবা তোমালোকে যে নামেইহে মহাফল আৰু নামতকে পৰম মংগলময় বস্তু এই জগতত বেলেগ নাই। এ চাৰিও বেদৰ সাৰ, ঐ এহিহে নিশ্চয় এ জানি পৰীক্ষিত তুমি, হে তেজিও সংশয়। যে চাৰি বেদৰ যি সাৰ, চাৰি বেদৰ সাৰেই হ'ল মই যে তোমাক এতিয়া কৈছো এই ভাগৱত ধৰ্মৰ কথা। মহাভাগৱত ধৰ্ম হৰিৰ নাম গুণ কীৰ্তন আৰু উপাসনা। কি কৈছে? এই সমস্ত বেদৰ তত্ত্বৰ মন্থন বা সাৰখিনি হ'ল ভগৱন্ত কৃষ্ণৰ নাম গুণ। এই অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, এ দুই দণ্ডে পাইলে গতি, এ খটাংগ নৃপতি।
তুমি 7 দিন সময় পাইছা, এয়া যে সীমাহীন সময় কিহৰ কাৰণে? তোমাৰ জীৱৰ সদ্গতিৰ কাৰণে। তুমি যে কৈছিলা নিয়মমান লোকে কি কৰিব লাগিব, তুমি 7 দিন বহুত সময় পালা। নিয়মমান লোকে হৰিৰ তত্ত্ব আৰু তেওঁৰ চৰণ পাবলৈ নামৰ দ্বাৰা ইমান সময় নেলাগে। এতিয়া কিমান সময় লাগে বুলি কৈছে যে তুমি একান্ত চিত্তে যদি তুমি পাব বিচাৰা তেতিয়াহ'লে 2 দণ্ড সময় হ'লেই হ'ল। 2 দণ্ড মানে কিমান? 1 দণ্ডত 22.5 মিনিট, 2 দণ্ডত 45 মিনিট। এতিয়া আমাৰ নাম প্ৰসংগ কৰোঁতে 45 মিনিট লাগে, হয়নে বাৰু? স্কুল কলেজৰ ক্লাছবিলাক 45 মিনিটহে দিছে, চাব, হয়নে বাৰু? গাই এজনী বান্ধি পোৱালিটো খিৰাই তাক দোহন কৰি একেবাৰে কইনা চইয়া ধুই শেষ কৰালৈকে 45 মিনিট সময় লাগে। আৰু গুৰু ভগৱান শুকদেৱৰ কথা 28 সহস্ৰ ঋষিয়ে শুতক প্ৰশ্ন কৰিছে। এইজন শুকদেৱ ভগৱান কোনো গৃহস্থীৰ ওচৰত মাত্ৰ গাইজনী দোহন কৰা সময়হে থাকে, মানে কিমান সময়? 45 মিনিট। যদি কেনেবাকে কাই বাক্য মন এক কৰি 45 মিনিট সময় সুখস্বৰূপ গুৰুৰ চৰণ যদি কেনেবাকে পাই গৈছে, তেতিয়াহ'লে সেই দিনটোত আৰু বহুত বেলেগ ঈশ্বৰ সেৱাৰ প্ৰয়োজন নাই। আমি প্ৰত্যেকেই খটাংগ নৃপতি, প্ৰত্যেকেই খটাংগ। সেইটো কাৰণে উদাহৰণটো কাৰ কথা দিলে? খটাংগ নৃপতিৰ কথা দিছে। হে ৰাম, হে দানৱগণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি হে আছিলা স্বৰ্গত। দানৱ বিলাকনো কোন? এই খটাংগ নৃপতিয়ে অধীন কৰি ৰখা আৰু দেৱতাৰ ৰাজ্যখন যে সুৰক্ষিত কৰি ৰাখিছিলে সেই দেৱতা ইন্দ্ৰনো কোন? পৰীক্ষিত নৃপতিক শুকদেৱে দেখুৱাইছে। কি ৰূপত? তত্ত্ব ৰূপত, ভাগৱত ৰূপত। বোলে তুমি তোমাৰ জীৱনত এই গংগাৰ পাৰলৈ অহালৈকে কেৱল সুখৰ সাধনা কৰি আছিলা। এই যে সুখৰ সাধনা যে তুমি কৰি আছিলা, কিহেৰে কৰিছিলা? তোমাৰ এই খট অংগৰূপী দেহটোৰে কৰিছিলা। আমাৰ এইটো খটাংগ, খট অংগ মানে কি? ঈশ্বৰ থকালৈকে চৈতন্য এৰি দিলে তাৰ একো কাম নাই। সেইটো কাৰণে এই দেহটো হ'ল খট অংগ। ই অক্ষয় অব্যয় নহয়, ই অস্থায়ী। এইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰতীক ৰূপত কৈছে যে খটাংগ নামৰ এজন নৃপতিয়ে স্বৰ্গৰ ৰাজ্যখনত অসুৰবিলাকক প্ৰতিহত কৰি সুখ সাধনা কৰি আছিলে। আমাৰ অসুৰ কোন কোন? আমাৰ অসুৰ কোন? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, এইবিলাক আমাৰ লগত থকা অসুৰ। এই অসুৰবিলাকৰ পৰাই আমাৰ কি হয়? আমাৰ দেহত থকা দৈবিক দেৱতা স্বৰূপ ঈশ্বৰৰ তত্ত্ববিলাকৰ কষ্ট হয়। সেইটো কাৰণে লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰক যিনি খটাংগ নৃপতিয়ে এই দেহতে ঈশ্বৰ সুখ আৰু দেহৰ সুখ দুইটা লাভ কৰি আছিলে। অন্তিম সময়ত গম পালে, বোলে কি উশাহ লওঁতে দেখোন কষ্ট হ'বলৈ লৈছে। হঠাৎ অকণমান উঠি খোজ কাঢ়িলেই দেখোন লুটি খাই পৰি যাওঁ, হয়নে? দেহৰ স্থিৰতা নাইকিয়া হৈছে। আৰু কি হৈছে? বোলে কথা কৈ থাকোঁতে শুনি থাকোঁ, লগে লগে পাহৰি যাওঁ, স্মৃতিও বিভ্ৰম হৈছে। গতিকে কি হ'ল? স্বৰ্গৰ সুখ ৰক্ষা কৰি থকা খটাংগৰ লগে লগে অসুৰবিলাকৰ আক্ৰমণ হৈ গ'ল নে নগ'ল? হয়নে বাৰু? তেতিয়া প্ৰশ্ন কৰিছে ইন্দ্ৰ। ইন্দ্ৰ কোন? ইন্দ্ৰ আমাৰ মন। এই মন ইন্দ্ৰক প্ৰশ্ন কৰিছে কি বুলি? যে উশাহ চুটি হৈছে, হাত ভৰি জিল নিনাইছে, গাত বিষ অনুভৱ হৈছে, কথা ক'লে মনত নাথাকে, হৰি স্মৰণ গুৰু স্মৰণো নোহোৱা হৈছে। হে মনৰূপী ইন্দ্ৰ দেৱতা,
তুমিয়েই মোক এই সংসাৰত সদায় সুখ দুখ হাঁহি কান্দোন এইবিলাক ভোগ কৰাই ৰাখিছিলা, এতিয়া তুমি মোক উত্তৰ দিয়া, মই কিমান সময় বাচি থাকিম? হয়নে? মনৰ লগত কি সংযোগ হৈ আছে? মনৰ লগত সংযোগ হৈ আছে মন মনা ভৱ মদ্ভুক্তা মদ্যুজি মাম নমস্কুৰু। মনৰ দেৱতা, মনৰ মালিক ভগৱান কৃষ্ণ। এই যে মনটো আত্মাৰ ফালে নিলে মইনো কিমান সময় থাকিম বুলি আত্মা ঈশ্বৰে উত্তৰ দি দিলে, মন মনা ভৱমদ ভুক্তা মদ্যুজি মাম নমস্কুৰু মাম এব ঐশ্বস্যকতা বানম আত্মনাম মৎপৰায়ণ। এই শ্লোকজনাকে আকৌ মাধৱ মহাপুৰুষে আমাক ধুনীয়াকে ঘোষাত দিছে। এ মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। হে তোমাত কহিলো তত্বানী এ পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম সুৰহিত সখীয়া মাৰ। জীৱ অৰ্জুন, পৰমাত্মা কৃষ্ণ। জীৱ আৰু আত্মাৰ কথোপকথনেই হ'ল গীতা, হয়নে? জীৱ আৰু আত্মাৰ অন্তৰংগ আলাপেই হ'ল ভাগৱত। সেইটো কাৰণে সুখ হ'ল আত্মা, পৰীক্ষিত হ'ল জীৱ। আত্মাৰ ক্ষয় নাই, বৃদ্ধি নাই, বিকাশ নাই, পৰিৱৰ্তন নাই। সেইটো কাৰণে সুখ কি? সুখ অক্ষয়ব্যয়, সদায় 1600 বছৰীয়া তৰুণ। পৰীক্ষিতে চিনি পালে কি বুলি? মোৰ কৃষ্ণ এইজনী। এই চিৰ তৰুণ ৰূপত থকা আত্মাৰূপী কৃষ্ণক মই আকাৰত কেনেকে পাম? এই সুখ ৰূপত আহিছে, গুৰু ৰূপত আহিছে। কলৈ আহিছে? গংগাৰ পাৰলৈ আহিছে। গংগা মানে ভক্তি, ভক্তিৰ পাৰত গুৰু ভগৱান সদায় সাক্ষাৎ হয়। সেইটো কাৰণে খটাংগ নিবদিয়ে মৃত্যু কাষ চাপিলে বুলি যেতিয়াই গম পালে, মন দেৱতা ইন্দ্ৰক প্ৰশ্ন কৰিলে। এই ইন্দ্ৰৰূপী মন দেৱতাই আত্মাৰ লগত এক হৈ কি কৰিলে? আলাপ কৰিলে। এই মনৰ তত্ত্বত থাকি গ'ল অৰ্জুন নৰ, আৰু কৃষ্ণৰ তত্ত্বত থাকি গ'ল পৰমাত্মা আত্মাৰূপী কৃষ্ণ। কি হৈ গ'ল? কৃষ্ণই উত্তৰ দিলে। এতিয়া আৰু তুমি কৰিবলগীয়া একো নাই। তুমি কাই বাক্য মন এক কৰি তোমাৰ মাত্ৰ 45 মিনিট সময় আছে, তুমি ভগৱন্ত কৃষ্ণ পৰমাত্মাক উপাসনা কৰা। হে প্ৰাণ প্ৰয়াণৰ সময়ত কফবা তপি আদি যত হে কণ্ঠ নিৰোধ নে তোমাৰ স্মৰণ কথা। অৰ্থাৎ জীৱ আত্মাই পৰমাত্মাক কৈছে, হে পৰমাত্মা কৃষ্ণ, হে জগতৰ পতি, মোৰ যেতিয়া অন্তিম সময় আহিব, মোৰ কি হ'ব? কফে মোৰ কণ্ঠ ৰুদ্ধ কৰিব। পেটত মই খালেও হজম নোহোৱাৰ বাবে পীড়া উৎপত্তি হ'ব, হয়নে?
বাত মানে কি গোটেই দেহাটো বিষত জৰ্জৰ হ'ব আৰু কি হ'ব মল মূত্ৰ নিজে নিজে ত্যাগ হৈ যাব মোৰ পিত্তৰ যন্ত্ৰৰ কোনো কাম নাথাকিব কিন্তু তোমাৰ চৰণত মই এই গাত দেহ বল শক্তি থকাৰ পৰা তোমাৰ চৰণত মই সেই সেৱা আৰু উপাসনা কৰি তোমাক মই নিবেদন জনাইছো কি বুলি মোৰ স্মৃতিত যাতে তুমি বাজি থাকা তেতিয়াও কি বুলি ৰাম কৃষ্ণ বুলি ঐ আমি যদি অনুশীলন নকৰো বাজিব জানো হা নেবাজিব হয় নহয় বাৰু সেইটো কাৰণে হৰি ভকতিৰ অনুশীলনটো আমি কৰি থাকিব লাগিব মাতেই নাহিব নহলে হে দানৱ গণক যিনি হেনৃপতি পূৰ্বত অ দেৱতাক ৰক্ষা কৰি হে আছিলা স্বৰ্গত হে দেৱ হবে বোলে বৰ লোৱাম হি পাল হে ৰাজা বোলে বোলাগে জীবুক কাল হে দেৱে কহে জীৱা তুমি দুই মানে হে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে আমাৰ স্থান দুটা এটা পৃথিৱীত আৰু এটা স্বৰ্গত হয়নে 3 নম্বৰ স্থানটো আমাৰ হয়নে নহয় আমি নিশ্চিত কৰিব নোৱাৰো 3 নম্বৰ স্থানটো ক'ত দুফালে দুটা এফালে খণ্ডমণি নগৰ আৰু অন্যফালে বৈকুণ্ঠ ধাম বুজি পাইছেনে বাৰু কথাকেইটা বুজি পাইছেনে অনুভৱ কৰিব পাৰিছেনে বাৰু আমাৰ স্থান আমি কেনেকৈ ল'ব লাগিব আমাৰ এখন স্থান পৃথিৱীৰ পৰা ওপৰত সেইখন স্থান পৃথিৱীত নহয় পৃথিৱীৰ পৰা ওপৰত সেইখনক স্বৰ্গ বুলি কয় স্বৰ্গ মানে কি যে মোক কেৱল সুখে লাগিব দুখৰ বিন্দু মাত্ৰ কণিকাও মই ল'ব নোৱাৰো গতিকে অকল সুখকে বিচাৰি থকাজন সেইজন স্বৰ্গত থাকিবলৈ বিচৰা ইন্দ্ৰৰ সেইখনেই স্বৰ্গ ৰাজ্য মন হল ইন্দ্ৰ এই মন ইন্দ্ৰক সদায় কি লাগে অমৰাৱতী লাগে বোলে কি এই সা সম্পত্তি যিমান ঘটিছো ইয়াক কমিব নালাগে সদায় বাঢ়িহে যাব লাগে হা অমৰাৱতী শেষ হ'ব নালাগে হয়নে বাৰু আৰু সিংহাসনখনত বহি কেইটামান হুমুনিয়া চাৰি সদায় ইন্দ্ৰৰ ঘোষণা হে হৰি তুমি মোক এই অমৰাৱতীৰ ৰজা পাতি কি ভুল কৰিলা হয় না নহয় বাৰু ইন্দ্ৰৰ অমৰাৱতীখন সদায় দৈত্যই আক্ৰমণ কৰে নে নকৰে কৰি থাকে নে নাথাকে হয়নে এই ইন্দ্ৰৰ অমৰাৱতীত আক্ৰমণ কৰা দৈত্যকেইটা আমাৰ লগত থকা লোভ মোহ কাম কুদ এইবিলাক তত্ত্ব অৰ্থত আমি অনুভৱ কৰিব লাগিব যদিহে আমাক সুখ দুখ এই বন্ধনৰ পৰা মুক্ত কৰিব পাৰে তেতিয়াহ'লে কেৱল ভগৱানে পাৰিব ক'ত পাৰিব এই ভূমিত পাৰিব ভূমি সকলোৰে আশ্ৰয় ভূমিতেই সকলো আশ্ৰয় লয় ইয়াতে আমাৰ জন্ম হয় ইয়াতে আমাৰ মৃত্যু হয় সেইটো কাৰণে স্বৰ্গত আমাৰ মৃত্যু কেতিয়াও নহয় স্বৰ্গ সুখৰ স্থানে হয়নে তাত মৃত্যু নাই স্বৰ্গত মৃত্যু নাই চব অমৰ বুলি কোৱা নহয় জানো কাৰণ সুখটো আমি কেতিয়াও নাইকিয়া কৰিব নিবিচাৰো যে পৰীক্ষিত নৃপতিক প্ৰতীক ৰূপত আত্মাৰূপী সুখে বুজাইছে
গোটেই জীৱনটো সুখ বিচাৰি বিচাৰি হাতত তুমি বৃত্তি প্ৰতিষ্ঠাৰ ধনুলৈ লোভমোহ কামক্ৰোধৰ এই শৰবিলাক তুমি পিঠিত ভৰাই তুমি সংসাৰ বনত সুখৰ মৃগয়া কৰি ফুৰিছিলা। এই সুখৰ মৃগয়া ইমান এটা শেষ প্ৰান্ত পাই গ'লগে যে তুমি ঋষিকো চিনি নোপোৱা হলা, সাধনাকো চিনি নোপোৱা হলা। হয়নে বাৰু? তুমি একো চিনি নোপোৱা হৈ গলা। পৰীক্ষিতৰ কথা কৈ আছে। কোনে কৈ আছে? আত্মা গুৰুৱে কৈ আছে। খুব ভগৱানে কৈ আছে যে মই তোমাক যদি তোমাৰ কথাখিনি যদি মই ভালদৰে চিনাকি কৰি নিদিওঁ, হে পৰীক্ষিত, তোমাৰ মৃত্যু ভয় দূৰ নহ'ব আৰু তোমাৰ ঈশ্বৰ সুখৰ আনন্দ লাভ নহ'ব। গতিকে দ্বিতীয় স্কন্ধ শিষ্যক গুৰুৱে দিয়া ঈশ্বৰ জ্ঞান। এই ঈশ্বৰ জ্ঞান কেনেকে দিছে? তোমাৰ মনৰ মাজত যদি তুমি অকল সুখ বিচাৰিছা, তেতিয়াহ'লে তুমি দুখিত তাপিত ইন্দ্ৰ নামৰ এজন দেৱতা, যিজনৰ কোনোদিন বিন্দু মাত্ৰ সুখ নাই। হয়নে? এই সুখৰ ৰক্ষকে আছিলে কোন? খটাংগনিপতি। অন্তিম সময়ত তেওঁ ইন্দ্ৰক প্ৰশ্ন কৰিলে, বোলে মই কিমান সময় বাচি থাকিম? ক'লে মাত্ৰ 2 দণ্ড। স্বৰ্গ এৰি ভূমিলৈ আহিবলগীয়া হ'ল। স্বৰ্গমান আমি গলৈ আহিবলগীয়া হ'ল, ভূমিলৈ আহিবলগীয়া হ'ল। বোলে কি? য'ত জন্ম হৈছিলে তাত মৃত্যু হ'ব। হে নাম হে দেৱে কহে জীৱা তুমি হে 2 দণ্ড মানে এ শুনি শীঘ্ৰে পৃথিৱী ক এ আহিলা বিমানে এ সমস্তকে তেজী ৰাজা থিৰ কৰি মন হে কৃষ্ণৰ ভয় পদে হে পখিলে শৰণ হে মুহূৰ্তে খটাঙে পাইলে হে পৰম গতিক হে জীৱা 7 দিন তুমি হে চিন্তা কৰা কি ক। হে পৰীক্ষিত নিপতি, তোমাৰতো একেবাৰে চিন্তা নাই। বোলে কি? তুমি যিকেইটা প্ৰশ্ন বিচাৰিছা, এই প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ তোমাক মাত্ৰ 2 দণ্ড সময় লাগিব। কিন্তু ঋষিয়ে অভিশাপত তোমাক কিমান দিন দি থৈছে? 7 দিন দি থৈছে। ইয়াতো বহুত সময়। এই বুলি কহিলা ধাৰণা যুগ মুনি এ যাক কহি আছা হৰি এ ব্ৰহ্মা তই আপুনি। এটা যোগী কোন? মুনি কোন? মহামুনি শুকদেৱ ভগৱান। তেওঁ কি? মুনিসকলৰ মাজত মুনিন্দ। তেওঁ বিচিত্ৰ চৰিত্ৰ। তেওঁ কি নাই? তেওঁ 1600 বছৰীয়া তৰুণ, কিন্তু দেহত তেওঁ বস্ত্ৰ নাই। কিয় তেওঁ বস্ত্ৰ নিপিন্ধে? পোকে বস্ত্ৰ নিপিন্ধে বুলি যে কয়। কিয় বস্ত্ৰ নিপিন্ধে? আৰে আত্মাৰ এখনেই বস্ত্ৰ। আত্মাই বাহিৰৰ বস্ত্ৰ পৰিধান নকৰে। মায়া বস্ত্ৰ তেওঁ ধাৰণ নকৰে। আত্মাৰ বস্ত্ৰ হ'ল পীতাম্বৰ, পীতবস্ত্ৰ। যি বস্ত্ৰই কেৱল ত্যাগকে বুজায়, কিবা এটা লোৱা নুবুজায়। সেইটো কাৰণে সুখে কাৰোৰ পৰা একো নলয়, সুখে কেৱল দিয়ে। সুখে কি দিয়ে? গৃহস্থী আৰু সংসাৰিক আশীৰ্বাদ দিয়ে, পৰীক্ষিতক চৰণ দিয়ে, আৰু দিয়ে কি? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। প্ৰতিদানত সুখে একো লোৱা নাই। পৰীক্ষিত নিপতিৰ পৰা একো লোৱা নাই, মাত্ৰ সংগটোহে ল'লে শিষ্যৰ ৰূপত। সেইটো কাৰণে যদি জীৱনত দুখ আহিছে, 2জনৰ আগত ক'ব লাগে। বেলেগৰ আগত ক'লে দুখ বাঢ়ি যাব। হয়নে? কাৰ আগত ক'ব লাগিব? এজন গুৰু, সিজন গোবিন্দ। মূৰ্তি একেটাই। জীৱনৰ দুখৰ কথা কাৰ আগত ক'ব লাগিব? এজন গুৰু, অন্যজন গোবিন্দ। গুৰু আৰু গোবিন্দ এজনেই। হয়নে? তত্ত্বহে 2টাৰ ৰূপত দেখুওৱা হ'ল। হে নাম এই সংসাৰত ৰণ পথ আছৈ অসংখ্যাত
হে অনেক বিঘিনি তাত হে দুষ্কৰ সাক্ষাৎ। সংসাৰৰ পৰা উদ্ধাৰ হৈ যোৱাৰ অনেক উপায় আছে, কিন্তু এই উপায়বিলাকত বহুততে বিঘিনি বেছি আছে, বাধা আছে, প্ৰতিবন্ধকতা আছে, ৰেষ্ট্ৰিকশ্যন আছে। সেইটো কাৰণে সুখদেৱ ভগৱানে পৰীক্ষিতক কি দিব বিচাৰিছে? যিটো উপায়ত কোনো বিঘিনি নাই, কোনো বাধা নাই, কোনো শংকা নাই। সেইটো কাৰণে মই তোমাক এতিয়া যিখিনি কথা কম, এইখিনি কথা ক'ত পোৱা হ'ল জানা? স্বয়ং ঈশ্বৰে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক কৈছিলে। কোনে কৈছিলে? ভগৱানে শ্ৰীমুখে কৈছিলে, শ্ৰীনাৰায়ণে। কাক? সৃষ্টিকৰ্তা ব্ৰহ্মা। এ শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণ কোৱা ৰাধে, এ মহাসুখ পথ একো এ বিঘিনি নবাধে। যে মই তোমাক এতিয়া যিটো পথৰ কথা কম, ইয়াত শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা কেৱল কৃষ্ণক আৰাধনা কৰা হয়, উপাসনা কৰা হয়, বন্দনা কৰা হয়। আৰু কি পোৱা যায়? কায় বাক্য মন এক কৰি যদি কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন কৰা যায়, তেতিয়াহ'লে এয়া সাধাৰণ সুখ নহয়, হে পৰীক্ষিত। এয়া পৰম ধন, এয়া মহাসুখ। কোনে পাব? তোমাৰ জীৱই পাব, লগতে পৰমাত্মা আৰু আত্মাই পাব। আৰু কি হয়? এই কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন ইমান মংগলময় যে ইয়ালে একো বাধা বিঘিনি ৰূপী চিত্ৰ সোমাবই নোৱাৰে। দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কথা যে ক'ব, পৰুৱা এটাও সোমাব নোৱাৰে বুলি, সেই পৰুৱাটোৱেই হ'ল মংগলময় হৰিৰ নাম গুণ কীৰ্তনত পৰুৱাৰূপী চিত্ৰৰ প্ৰৱেশ নাই। এ জাত হন্তে হুৱে ৰতি হে কৃষ্ণৰ চৰণে, হে নাহিকে সুগময়াত হে পৰে ত্ৰিভুৱনে। ইয়াত কেৱল ৰতি আৰু মতি ভগৱান কৃষ্ণৰ চৰণত, ইয়াত বেলেগ বস্তু একো নাই। আৰু সেই পৰীক্ষিত নৃপতি, সেইটো কাৰণে ইয়াত কোনো দুখ বা অমংগল নাই, ইয়াত কোনো বিঘিনি বা বাধা নাই। হে পূৰ্বত বমায়ে কচিতে তিনিবাৰ বেদত বিচাৰি হে মাত্ৰ পাইলা সাৰ। এইটো ক'ব সাঁথৰটো কি? পূৰ্বতে ব্ৰহ্মায়ে একচিতে তিনিবাৰ বেদত বিচাৰি সি মাত্ৰ পাইলা সাৰ। পূৰ্বতে ব্ৰহ্মাই এক চিত্তে তিনিবাৰ বিচাৰিহে এই সাৰ তত্ত্বটো পালে। এতিয়া তিনিবাৰনো কেনেকে বিচাৰিছিলে? হয়নে? ব্ৰহ্মাদেৱে তিনিবাৰ বিচাৰ কৰিছিলে, প্ৰমাণ কৰিছিলে, পৰীক্ষা নিৰীক্ষা কৰিছিলে। প্ৰথমবাৰ পৰীক্ষা কৰিলে কি বুলি? মই ক'ৰ পৰা আহিলো, মই ক'ৰ পৰা আহিলো বুলি প্ৰথমবাৰ পৰীক্ষা কৰা নাছিলে জানো? দেখিলে নাভিটোত নলিকা এডাল আছে, 100 বছৰ সাঁতুৰি সাঁতুৰি গৈয়ে থাকিলে, একো উৱাদি উলিয়াব নোৱাৰিলে। সেইবাৰ তেওঁ প্ৰথম প্ৰমাণ পালে, বোলে কি? মই ক'ৰ পৰা আহিছো, মই এনেকে দেহেৰে সতি বিচাৰি থাকিলে নাপাওঁ। কিহেৰে বিচাৰিব লাগিব? আত্মাৰে বিচাৰিব লাগিব। আত্মাই আত্মাক ক'ব, এই দেহটোৰে সতি মই ক'ৰ পৰা আহিলো বুলি বিচাৰ কৰিলে মই ক'তো বিচাৰি নাপাম। প্ৰথমবাৰ বেদত মানে জ্ঞানত। অকল 4খন বেদৰ কথা ইয়াত কোৱা হোৱা নাই, হয়নে? যে মই জ্ঞান মাৰ্গেৰে সৈতে মই গতি কৰিছিলো, মই ভক্তি মাৰ্গেৰে গতি কৰা নাছিলো। জ্ঞান মাৰ্গেৰে গতি কৰি মই গম পালো বোলে কি? মই যলৈকে গৈ নাথাকো কিয় অন্ত নহয়, বোলে কি? জগত ব্ৰহ্মাণ্ড ঈশ্বৰে সৃষ্টি কৰা, ইয়াৰ কোনো সীমা নাই, অনন্ত, হয়নে? গতিকে ইয়াৰ সীমাটো কোনে দিব? ভগৱন্ত প্ৰভুৱে দিব। কি বুলি দিব? 2 নম্বৰ বাৰ মোক প্ৰমাণ কৰিবলৈ দিলে, বোলে কি? মোক এটা শব্দৰ সংকেত দিলে। প্ৰথমবাৰ ক'ৰ পৰা আহিলো পৰীক্ষা কৰিলে, একো নাপালে। দ্বিতীয়বাৰ মোক এটা উত্তৰ দিলে, বোলে কি? শব্দৰ সংকেত দিলে। বোলে কি শব্দৰ সংকেত? বোলে মই ঘূৰি আহি যেতিয়া বহিলো,
মোৰ জটাৰ পৰা জল যেতিয়া বোলে, এই জলত যেতিয়া পৰিলে এটা শব্দৰ উৎপত্তি হৈ গ'ল। শব্দটো কি? তপ। প্ৰথমবাৰ প্ৰমাণ বিচাৰি চালে, নেপালে, ঘূৰি আহিলে। দ্বিতীয়বাৰ বহিলে, কি উৎপত্তি হ'ল? শব্দ ব্ৰহ্ম উৎপত্তি হ'ল। এই শব্দ ব্ৰহ্ম উৎপত্তি হলত তেওঁ কি হ'ল? ৩ নম্বৰ বাৰ তেওঁ ভাবিবলৈ লাগিলে। ৩ বাৰ ৩টা তত্ত্ব কথা একেলগে নিবন্ধন কৰি ৰাখিছে শুকদেৱ ভগৱানে। ৩ নম্বৰ বাৰ তেওঁ ভাবিবলৈ লাগিলে, বোলে কি এই শব্দটো যে শুনিলো মোক কি কৈছে? তৎ নামৰ শব্দটো যে উৎপত্তি হৈ গ'ল, শব্দটো কিবা এটা ইংগিত দিয়ে, কিবা এটা কয়, এই শব্দটোৱে মোক কি কৈছে? তেতিয়া তেওঁ কি কৰিলে? মই ক'ৰ পৰা আহিছো সেইটো বিচাৰ কৰিলে নহ'ব। মই ইয়াত তাপ পাবলৈ আহিছো। তপ মানে কি? তাপ। তপ মানে কি? দুখ। তপ মানে কি? কষ্ট। মই ইয়ালৈ আহিলো দুখ পাবলৈ, তাপ পাবলৈ, কষ্ট পাবলৈ, হয়নে? তেতিয়া আকৌ চিন্তা কৰিলে যে ইয়াৰ পৰা প্ৰতিকাৰ মই কেনেকে পাম? তেতিয়া ভাবিলো, তপ। তপ মানেতো ধৰ্মৰ প্ৰথম পদ। ইয়েতো মোক ধৰি আছে। মোক ধৰি থাকি যদি ই কষ্ট পোৱা নাই, তেতিয়াহ'লে মই কষ্ট পাইছো বুলি কিয় ভাবিম? কি কৰিলে? ব্ৰহ্মাই এইবাৰ হৃদয়ত তপ ধাৰণ কৰিলে। কি বুলি তপ ধাৰণ কৰিলে? হে পৰম পিতা, হে পৰমেশ্বৰ, হে পৰম আনন্দ, মই তোমাৰ এই অংশ চাগে, মই ক'ৰ পৰা আহিছো মই নাজানিলো, মই কোনো উপাদেশ নাপালো, কিন্তু মোৰ যে তাপ, দুখ, কষ্ট, এইবিলাকৰ উৎপত্তি ক'ত? এইবিলাকৰ উৎপত্তি য'ৰ পৰা হৈছে তাতে ইয়াৰ সমাপ্তি আছে। সেইটো কাৰণে হে হৰি, ইয়াৰ সমাপ্তি ক'ত? কি কৰিলে? ব্ৰহ্মাই তপময় সাধনা আৰম্ভ কৰি দিলে। ভৰিৰ বৃদ্ধ আঙুলিৰ পৰা, নখচন্দৰ পৰা, নাভিৰ পৰা, উৰুৰ পৰা, সমস্ত দেহৰ তত্ত্বৰ পৰা তেওঁ বাৰে বাৰে চাই চাই গৈ থাকিলে। তেওঁ হৃদয়ত কম্পন, নাকত শ্বাস নিশ্বাস, এই সমস্তবিলাক অনুভৱ কৰি থাকিলে। আৰু এনেকে অনুভৱ কৰি থাকোতে 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 সহস্ৰ সহস্ৰ বছৰ, হাজাৰ হাজাৰ বছৰ ব্ৰহ্মাদেৱৰ পাৰ হৈ গ'ল। তাৰ পাছত অনুভৱ কৰিলে তেওঁ শ্বাস নিশ্বাসত আছে এটা তত্ত্ব, যিটোৰ নাম হ'ল প্ৰাণ। এই প্ৰাণত প্ৰতিষ্ঠা হৈ থকা পীতাম্বৰ ৰূপী তত্ত্বৰ লগত যদি কেনেবাকে মই এক হৈ দিব পাৰো, তেতিয়াহ'লে মই উত্তৰ পাই যাম। সেইবাৰ তেওঁ দেহক জড় কৰিলে, দেহক তেওঁ অস্বীকাৰ কৰিলে। দেহৰ তত্ত্বৰ পৰা তেওঁ সম্পূৰ্ণৰূপে মুক্ত হৈ গ'ল। পদ্মাসনত বহি মই আত্মা, মই আত্মাৰ অংশ, মই আত্মা, মই আত্মাৰ অংশ, মই জ্যোতি, মই পৰম জ্যোতিময় তত্ত্ব। 3 বাৰ, এবাৰ দেহত, এবাৰ মন আৰু ভাৱত, আৰু এবাৰ আত্মাত। সেইটো কাৰণে 3 বাৰ বুলি কৈছে। অতি গভীৰ ৰহস্য তত্ত্ব এইখিনি। সেইটো কাৰণে এয়া কি? এয়া গুৰুৱে দিয়া জ্ঞান, এয়া গুৰুৱে দিয়া আশীৰ্বাদ। আমিও আমাৰ কায় বাক্য মনক এক কৰি আত্মাৰূপী ঈশ্বৰ তত্ত্বক আমি ৰাম নাম জপ কৰি আমি খন্তেক সময় একাত্ম হ'বলৈ যত্ন কৰিব লাগিব। তেতিয়া কি হ'ব? চুলি নপকিব। চুলিবিলাক কিয় পকে? টেনচনৰ কাৰণেহে পকে। বয়সৰ কাৰণেও পকে বাৰু, হয়নে বাৰু? সেইটো কাৰণে চুলি নপকিব মানে টেনচন আৰু নেথাকিব। এই তত্ত্বত কৈছো। ক্ষয়শীল দেহত ক্ষয় আহিবই, এইটো প্ৰকৃতিৰ নিয়ম। গতিকে 3 বাৰ ব্ৰহ্মাই বিচাৰ কৰি পালে কি? যে মই নহয়, মই তুমি। তুমিয়েই তুমি, তুমিয়েই তুমি। মই বুলি কোৱা বস্তু মই মোৰ লগত একো দেখা নাই। মোৰ কাইটো এতিয়া নাই নিচিনা লাগিছে। কেৱল চৈতন্য চেতনা সত্তা হৈ, আত্মা হৈ, ঈশ্বৰ হৈ, পৰম তত্ত্ব হৈ কেৱল তুমিয়েই প্ৰকাশ হৈ আছা। হে নাৰায়ণ, হে নাৰায়ণ, হে নাৰায়ণ। সমস্ত গুণৰ আধাৰ তুমি, তুমি নিৰ্গুণ। সমস্ত গুণৰ উৎস তুমি, তুমি নিৰ্গুণ। আৰু সমস্ত গুণৰ পৰা মুক্ত তুমি, তুমি কি? তুমি নাৰায়ণ। সেইটো কাৰণে শ্ৰীনাৰায়ণ প্ৰকট হ'ল। সৃষ্টিকৰ্তা ব্ৰহ্মাক দৰ্শন দিলে শ্যাম সুন্দৰ ৰূপত, কণ্ঠত কৌস্তভ, দেহত বনৰ মালা, হয়নে? চৰণত নুপুৰ, শিৰত ৰত্নৰ কিৰিটি। ভগৱন্ত প্ৰভুৰ যি দিব্য অনন্য ৰূপ,
তপস্যাৰ অন্তত সৃষ্টিকৰ্তা ব্ৰহ্মাক ভগৱন্ত প্ৰভুৱে দেখা দি দিলে। নাৰায়ণ নাৰায়ণ নাম জপ কৰি কৰি ভগৱন্ত প্ৰভুক সৃষ্টিকৰ্তা ব্ৰহ্মাই উপাসনা কৰিলে। এই তিনিবাৰ পাইছে বুলি কৈছে তিনিটা তত্ত্বত। এবাৰ পালে এই জগতৰ যিটো গোটেইটো ৰূপ অৱয়ব এইটো তুমি প্ৰথমবাৰ, মোৰ দেহৰ যিটো তত্ত্ব এইটো তুমি দ্বিতীয়বাৰ, আৰু এই দেহক ধাৰণ কৰা তুমিয়েই হলা গুণৰ পৰা মুক্ত আত্মা, তুমি পৰমাত্মা, তুমি নাৰায়ণ তৃতীয়বাৰ। তিনিবাৰৰ কথাটো বুজি পালে নে বাৰু এতিয়া? তাৰমানে এইবাৰ আমি পাঠ বিশ্লেষণখিনিত ইয়াত কোনো ধৰণৰ কোনো কথাই যাতে ইয়াত ৰৈ নাযায়, এই কথাটোত আমি বেছি গুৰুত্ব দিছোঁ। নলবাৰী নামঘৰত, গাঁৱৰ নামঘৰত হোৱা ভাগৱত পাঠ বিশ্লেষণে ভাগৱতৰ সমস্ত তত্ত্ব কথাৰ যাতে উন্মোচন ঘটাব পাৰে। আমিও অজ্ঞানী মোহমতী, আমিও সকলো নেজানো, কিন্তু গুৰুৰ কৃপাত ভগৱন্তৰ আশীৰ্বাদত আমি যিকেইটা কথা ঈশ্বৰৰ কৃপাত লাভ কৰিছোঁ সেই কথা আমি ভকত বৈষ্ণৱৰ মাজত দি যাবলৈ যত্ন কৰিম। হে ৰাম এ পূৰ্বত বমায়ে চিতা তিনিবাৰ বেদত বিচাৰিয়েহি মাত্ৰ পাইলা সাৰ। বেদত মানে আত্মজ্ঞানত দেই, অকল জ্ঞান নহয়। অ শ্ৰৱণ কীৰ্তন মাত্ৰ হে সুগম ভকতি, হে অল্পতে উপজে গোবিন্দ হে দত্ত প্ৰেমৰতী। হে পৰীক্ষিত নৃপতি, তুমি অকণমান সময় এই গোবিন্দৰ কথা তুমি যেতিয়া শ্ৰৱণ কৰিবলৈ আৰম্ভ কৰিবা, মই যেতিয়া তোমাক মোৰ পৰম প্ৰভুৰ কথা মই যেতিয়া তোমাক ক'বলৈ আৰম্ভ কৰিম, খন্তেক সময়তেই তেওঁৰ চৰণত আমাৰ সপ্ৰেম ভকতি আহিব। তেওঁৰ চৰণৰ অমৃতময় ভকতিৰ ৰসত আমি সিক্ত হ'বলৈ আৰম্ভ কৰিম। পৰীক্ষিত নৃপতিক উপযুক্ত প্ৰমাণসহ কৈ গৈছে। হে ৰাম হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, হে শ্ৰৱণ কীৰ্তন কৰি হে তেজিয়ান কথা, অশুদ্ধ হইবে এতে কেতে জীৱে মায়া জালে, ও কৃষ্ণৰ পৰম পদ হে পাৱে অল্প কালে। হে দুই অধ্যায়ৰ কথা গৈ লৈ সিমানে, এ শুকমুনি কহন্তৰা জাত বিদ্যমানে, অজ্ঞানী মনুষ্যৰ এহি হে মানে প্ৰয়োজন, অ কৃষ্ণৰ কৰিব মাত্ৰ এ শ্ৰৱণ কীৰ্তন, ও যেন ফল পাৱৈ সবে দেৱতাক যজি, ও ভৈল সৰ্বসিদ্ধি এক হে গোবিন্দক ভজি। কোনোবা এজন দেৱতাক ভজিলে দেৱতাৰ যিটো গুণ আছে সেই গুণৰ মতে তেওঁ কি পায়, ফল পায়। কিন্তু হে পৰীক্ষিত নৃপতি, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কৃষ্ণৰ গুণনাম যশ আৰু কৃষ্ণৰ লীলা চৰিত্ৰ, এই চৰিত্ৰ স্বৰূপ কৃষ্ণৰ অমৃত যদি তুমি পান কৰি দিয়া, তেতিয়াহ'লে কি হ'ব, বেলেগে বেলেগে দেৱতাবিলাকক পূজা কৰি বেলেগ বেলেগ ফল লোৱাতকে এওঁ ভক্তি কৰি দিয়া চব ফল পাই যাবা একেবাৰতে। কি সৰ্বফল নাপায়। হে ৰাম অজ্ঞানী শেষে আনো হে দেৱতাসকল, হে যেন পুত ভাজাৰ জনে তুচ্ছ ফল, হে ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণে, হে কৃষ্ণকে হে আৰাধিব হে শ্ৰৱণ কীৰ্তনে, ও এহি মানে মাত পুৰুষাৰ্থ পুৰুষৰ, ও আন কৰ্ম সবে ব্যৰ্থ
হে হৰি বিমুখৰ হেৰা পৰীক্ষিত নিপতি তুমি মুমুক্ষু জীৱই কেনেকৈ মুক্তি লাভ কৰিব মোক্ষ লাভ কৰিব বুলি মোক প্ৰশ্ন কৰিছিলা তাৰ উত্তৰটো মই তোমাক দি দিছোঁ শুনা কি উত্তৰ দিলে যে কৃষ্ণৰ গুণ নাম যদি তুমি শ্ৰৱণ কীৰ্তন কৰি আনন্দত যদি তুমি এক হৈ দিব পাৰা তেতিয়াহ'লে কি হ'ব ধৰ্ম অৰ্থ কাম মোক্ষ ওই চাৰি পুৰুষাৰ্থ নিমিষতে সাধন হৈ যাব পুৰুষাৰ্থ সাধনৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ উপায় নাই সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি লিখিছে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কবেদী চাৰি পুৰুষাৰ্থত আহাৰৰ নিজৰা হৰি নামৰ মূলধাৰা চাৰি পুৰুষাৰ্থ বৈকুণ্ঠপতিৰ চৰণ গংগাৰ ওচৰত চাৰিটা নিজৰাহে জানজুৰিয়ে মূলধাৰা কি মূলধাৰা হ'ল গংগা মাতা ভক্তি মাতা ভক্তিৰ অমৃতময় ঈশ্বৰ তত্ত্ব মূলধাৰা কি ভগৱন্ত কৃষ্ণৰ গুণ নাম হৰিৰ নাম গুণ হে ৰাম শুনন্তে উপজে জ্ঞান হে ষষ্ঠ হুৱে মতি এই ইহপুৰ পৰলোক ৰখো হে ক্ষত বীৰকতি হেৰা পৰীক্ষিত নিপতি কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে তোমাৰ আত্মাত এনে এটা আনন্দ জাগ্ৰত হ'ব তুমি ভাবিবা এই জনমৰ সুখ মোক কিয় লাগে এইবিলাকৰ একো মূল্য নাই কাৰণ সুখ মানে দুখ হয়নে সুখ অন্ত হ'লে দুখ আহে আৰু পৰকালতনো মই কি ইমান ঠাই বিচাৰি ফুৰিব লাগে যে মোক থাকিবলৈ পৰকালত বহুত ডাঙৰ ঠাই অকণ লাগিব হয়নে বাৰু এই জীৱটো থাকিবলৈ দুটা নিৰ্ণয় আছে যদি সৎ কৰ্ম কৰিছে ভাল কৰ্ম কৰিছে তেতিয়াহ'লে ভগৱন্তৰ চৰণৰ ফালে আৰু বেয়া কৰ্ম আৰু বেয়া চিন্তা যদি কৰিছে তেতিয়াহ'লে জন্মকৰ ফালে গতিকে ইমান চিন্তা কৰিব লগা কি আছে সুখদেৱ ভগৱানে ক'লে পৰীক্ষিত নিপতিক বোলে তুমি ইহকালৰ কথাও এতিয়া চিন্তা কৰিব নালাগে পৰকালৰ কথাও চিন্তা কৰিব নালাগে বোলে কি ঐ ইপাৰ সিপাৰ এফালে যম ৰজা আৰু সিটো পাৰত কোন ঐ সিটো পাৰত নচিকেতা মৃত্যুৰ পাৰটোত যম ৰজা জীৱনৰ পাৰটোত নচিকেতা এই দুজনৰ মাজত আলাপ হৈছে এখন কি এখন উপনিষদত সেই উপনিষদখনৰ নাম হ'ল কথোপনিষদ কথোপনিষদত ধৰ্ম ৰজা যম আৰু নচিকেতাৰ প্ৰশ্ন দুইজনৰ উত্তৰত এই ভাগৱত তত্ত্বই প্ৰকাশ পালে নচিকেতাই কি বিচাৰিছিলে যম ৰজাৰ পৰা পিতৃয়ে তেওঁক ক'লে তোক যমক দি দিলোঁ নচিকেতাই খোজকাঢ়ি গৈ 3 ৰাতিত যমনগৰ পাই গ'লগৈ এতিয়া যমনগৰত পাই অনাহাৰ অনিদ্ৰাই ৰৈ আছে এতিয়া যম ওলাই নাহে যম ওলাই নোহোৱাৰ কাৰণ কি যম ধৰ্ম ৰজা ধৰ্মদণ্ড ধাৰণ কৰি আছে আত্মদণ্ড ধাৰণ কৰি আছে ধৰ্মই ভাবিছে এইটো কি জীৱ সব জীৱই মোলৈ ভয় কৰে ই দেখোন মোক জয়হে কৰিলে পিতৃয়ে মৃত্যুলৈ দিলোঁ বুলি ক'লে ই লগে লগে খোজকাঢ়ি গুচি আহিলে মোক লৈ লোৱা বুলি মৃত্যুলৈ ভয় নাইকিয়াজনলৈ যমৰো ভয় মৃত্যুলৈ ভয় নাইকিয়াজনলৈ যমৰো ভয় যমৰ ওচৰত যেতিয়া গৈ পালে 3 দিন 3 ৰাতি অনাহাৰে যেতিয়া থাকিলে গুচি যেতিয়া নাহিলে যমে ওলাই আহি নচিকেতাক কৈছে হেৰা বালক তোক কি লাগে তোক যদি সুকুমাৰ সুন্দৰী নাৰী লাগে ধন লাগে সোণ লাগে ঐশ্বৰ্য লাগে বিভূতি লাগে তোক যদি ৰাজ্য লাগে মই তোক সকলো দি দিম তোক কি লাগে ক এতিয়া নচিকেতাই কৈছে আপুনি যিকেইটা দিম বুলি কৈছে এইকেইটা দেখোন খন্তেকীয়া আপুনি কৈছে সুন্দৰী নাৰী দিম যৌৱন শেষ হ'লে নাৰী সকলো শেষ হয়নে আপুনি কৈছে ধন সোণ দিম ভোগবিলাক কৰিলে সেয়া শেষ হ'ব আপুনি ক'লে ৰাজ্য দিম বোলে ৰাজ্যৰ ৰজাও পৰিৱৰ্তন হৈ থাকিব প্ৰজাই যাক ৰজা পাতিব সিয়ে ৰজা হৈ থাকিব এতিয়া আপুনি যিকেইটা দিব বিচাৰিছে এইকেইটা বস্তু মোক এটাও নালাগে এতিয়া যমে কৈছে হেৰো তোকনো কি লাগে
বোলে মোক এনেকুৱা এটা বস্তু দিয়ক যিটো বস্তু কোনোদিন ক্ষয় নহয়, মোক এনেকুৱা এটা বস্তু দিয়ক যিটো পোৱাৰ পাছত সি কোনোদিন শেষ নহয়, মোক এনেকুৱা এটা বস্তু দিয়ক যিটো পালে কোনোদিন অন্ত নহয়, মোক এনেকুৱা এটা বস্তু দিয়ক যিটো বস্তুৰ কোনো সীমা নাথাকে। এতিয়া যমে হাত জোৰ কৰি কৈছে বৰ বিপদত পেলালি। বোলে কিয়? বোলে সেইটো বস্তু মোৰ লগত নাই। সেইটো বস্তু কাৰ লগত আছে? সেইটো বস্তু আছে সুখৰ লগত। এই জীৱৰূপী পৰীক্ষিত নচিকেতা ৰূপ জীৱবিলাক এই গুৰুৰ চৰণ যেতিয়ালৈকে নেপাব, এই বিষয় সুখ, সংসাৰ সুখ, ধনৰ সুখ, তনৰ সুখ, মনৰ সুখ, কেৱল এইবিলাক মায়াতে বন্দী হৈ থাকিব। এইটো কাৰণে পৰীক্ষিত নিপতীক কৈছে গুৰুৱে দিয়া ভক্তিৰ জ্ঞান। এই ভক্তিৰ জ্ঞানেই হ'ল গুৰুৱে দিয়া ঈশ্বৰীয় আশীৰ্বাদ। এই ঈশ্বৰীয় আশীৰ্বাদ পৰীক্ষিত নিপতীৰ শিৰত যেতিয়া পৰিছে, কৈছে এই শাস্ত্ৰত আছে কেৱল কৃষ্ণৰ গুণ কীৰ্তন। তুমি কৃষ্ণৰ যশ গুণ আৰু লীলা তুমি আনন্দ মনেৰে শ্ৰৱণ কৰিবা। ইহকালৰ সুখ পৰকালৰ সুখ, ইহকালৰ দুখ পৰকালৰ দুখ, এইবোৰ তোমাৰ মনলৈ একো নানিবা। কেৱল তুমি তোমাৰ মনলৈ আনা হে অমৃতময় কৃষ্ণ, তোমাৰ অমৃতময় চৰিত্ৰৰ কথা মোক শ্ৰৱণ কীৰ্তন কৰোৱা। গতিকে দ্বিতীয় স্কন্ধ গুৰু ভগৱান সুকে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জীৱনৰ মুমুক্ষু জীৱই কি কৰিব, কাক জপিব, কাক ভজিব, কাক উপাসনা কৰিব, একেলগে সোধা প্ৰশ্নকেইটাৰ উত্তৰ সুক ভগৱানে ক্ৰমান্বয়ে আগবঢ়াবলৈ যত্ন কৰিছে। সুকে পৰীক্ষিত নৃপতিক যি উত্তৰ দিছে, এই উত্তৰৰ নাম হ'ল, এই উত্তৰটো কি? মহাভাগৱত মহাধৰ্ম। এই কৃপালোক গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাসৱৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি অনুষ্ঠান ভাগৰ এই আসন গ্ৰহণ কৰি অনুষ্ঠান ভাগ সম্পাদন কৰিছিলোঁ। মাজতে সেয়া মহামায়া আহি অনুষ্ঠান ভাগত আশীৰ্বাদ ল'লে। এয়াও আমাৰ আজি ভাগৱত চৰ্চাৰ এটা ডাঙৰ বৈচিত্ৰ, নহয়নে বাৰু? গতিকে গুৰুৰ জ্ঞান কেৱল আমাকেই নহয়, মহামায়াকো লাগে, এয়াও দেখালে, নহয়নে বাৰু? তেওঁ ভগৱানৰ চৰণ বিচাৰে, ভগৱন্তৰ চৰণতে আছে আমাৰ আচল সুখ আৰু আনন্দ। ভাগৱতৰ দ্বিতীয় স্কন্ধত পৰীক্ষিত নৃপতীক সুখদেৱ ভগৱানে ক্ৰমান্বয়ে এতিয়া কাৰ কথা কব? মই পৰীক্ষিত প্ৰথম তোমাৰ কথাই কৈ থাকিম, তুমিয়েই ঘটাংগ নৃপতী। তোমাৰ সময় মাত্ৰ 2 দণ্ডহে আছিলে, 45 মিনিটতেই তোমাক তক্ষকে আহি দংশন কৰিলেহেঁতেন। কিন্তু সমীকে সাধন কৰিলে ঈশ্বৰক যে এই পৰীক্ষিত নৃপতীক উদ্ধাৰ কৰি দিয়া। আৰু তুমিও আত্ম অনুশোচনা কৰিলা ঘৰত যে মই জীৱনত বৰ ডাঙৰ পাপ কৰিলো, ভুল কৰিলো। তুমি যিমানে আত্ম অনুশোচনা কৰিলা, তোমাৰ আয়ুস বাঢ়ি গ'ল, 7 দিনত ৰৈ গ'ল। এইটো কাৰণে উদ্ধাৰ কৰি দিলে। গতিকে আমাৰো আত্ম অনুশোচনা হ'ব লাগিব আৰু আহিব লাগিব। পদৰ নম্বৰটো মনত ৰাখিবচোন দেই, পদৰ নম্বৰটো মোৰ মনত নাথাকে। আমি 23 নম্বৰ পৰ্যন্ত আৰম্ভ কৰিম, তাৰ তললৈ অকণমান গৈছে 23 নম্বৰ দ্বিতীয় স্কন্ধৰ। হৰে জয় ৰাম।